পঞ্চম অধ্যায় কৰ্মযোগ কৰ্ম সন্ন্যাস যোগ দুলৰি কৰ্ম সন্ন্যাস যোগ হে ৰাম অৰ্জুন বদতে বোলা যদুপতে জ্ঞানতে সমস্ত সহায় তাত আৰু কৰ্ম শ্ৰেষ্ঠ কৰি কহা ইহাত বৰ সংখ্যায় কৃষ্ণে বোলে জ্ঞান কৰ্মক কৰি কহিলো ফলটো দুয়ো সমান নকৰিলে কৰ্ম সন্ন্যাস নিহিজে এতেকে কৰ্ম প্ৰধান অৰ্জুন পদতী বোলা যদুপতি জ্ঞানত সমস্ত হয় তাতে আৰু কৰ্ম শ্ৰেষ্ঠ কৰি কহা ইহাতো বৰ সংশয় তুমিতো জ্ঞানতেই সকলো সমস্ত হৈ যায় আকৌ কৈছা যে মানে কৰ্মশ্ৰেষ্ঠ কৰি আছা ইহাতো বৰ সংশয় এই কথাটো মই বুজি পোৱা নাই বুজা নাই কৃষ্ণে বোলে জ্ঞান কৰ্মক কহিলোঁ ফলটো দুয়ো সমান জ্ঞান কৰ্মক কহিলোঁ ফলটো দুয়ো সমান জ্ঞান আৰু কৰ্ম দুয়োটা সমান নকৰিলে কৰ্ম সন্ন্যাস নিহিজে এতেকে কৰ্ম প্ৰধান কৰ্ম নকৰিলে সন্ন্যাস নহয় সন্ন্যাস আহিব লাগিব অঁ অঁ পালেহি এই চশমাযোৰ দি আছে ঈশ্বৰৰ ৰাগ দেখুৱাই ৰে যিহে থাকি কৰ্ম কৰে জানিবা সন্ন্যাস সিজিল তাহাৰ অন্যাসে সিটো তৰে অনায়াসে সিটো তৰে তাৰমানে কৈছে ঈশ্বৰৰ অৰ্থে ৰাগ দেশ এৰি ঈশ্বৰৰ অৰ্থে ঈশ্বৰ কাম কৰিব লাগিব খং আৰু দেশ ৰাগ দেশ ধৰ্ম আৰু ক্ৰোধ কাম খং অঁ ৰাগ দেশ এৰি যিহে থাকি কৰ্ম কৰে জানিবা সন্ন্যাস সিজিল তাহাৰ অনায়াসে সিটো তৰে সেইটো অনায়াসে তৰিব পাৰে সাংখ্য জ্ঞান কৰ্ম দুয়ো একে ধৰ্ম আৰু দুয়ো একে গতি তাক ভিন্ন কৰি যিজনে দেখয় সেইটো মূৰ্খ মন্দ মতি সাংখ্য জ্ঞান কৰ্ম দুয়ো একে ধৰ্ম সাংখ্য জ্ঞান কৰ্ম দুয়ো একে ধৰ্ম আৰু দুয়ো একে গতি গতিও একেটাই ঈশ্বৰ তাক ভিন্ন কৰি যিজনে দেখয় সিটো মূৰ্খ মন্দমতি সেইটোকে যদি ভিন্ন কৰি পেলাই দেখুৱায় নহয় জানো ভিন্ন কৰি তাৰ সময়ত মূৰ্খমন্ত্ৰী মন্দমতি মূৰ্খ মন্দমতি কৈছে আমাৰ মূৰ্খমন্ত্ৰী নহয় কৰ্মক নকৰে সন্ন্যাসক ধৰে তাৰ মাত্ৰ দুখ আহাৰ কৰ্ম কৰি আগে বিলম্ব নালাগে সুখে যে তৰে সংসাৰ কৰ্মক নকৰে সন্ন্যাসক ধৰে তাৰ মাত্ৰ দুখ আহাৰ সি অকল দুখেই পায় নে কিবা
হন্যা হৈ থাকিলে ঘূৰি ফুৰিলে নহ'ব। কৰ্ম কৰি আগে বিলম্ব নালাগে, সুখে যে তৰে সংসাৰ। আগে কৰ্ম কৰিলেই সুখে লোক সংসাৰ তৰিব পাৰে, দেৰি নহয় মানে। কৈছে ঈশ্বৰৰ অৰ্থে কৰ্ম কৰে, আগত কৈ গ'ল নহয়। এনেতো ঈশ্বৰ কৰ্ম বুলিয়ে কৈছে। ঈশ্বৰৰ অৰ্থে ৰাগ দেশ এৰি ঈশ্বৰৰ অৰ্থে কৰ্ম কৰিব লাগিব, ৰাগ দেশ এৰিব লাগিব। ৰাগ মানে খং, দেশ হ'ল মানে আপোনাৰ ভেদ ভাৱবোৰ, তোৰ মোৰ সেইজন আমুকে তামুকে এইবোৰ ভাৱটো এৰিব নালাগিব। যেনেকৈ কুকুৰ চিগালক গধুব ৰান, নহয় জানো? মানে তেনেকুৱাকৈ মানে সেই ব্যৱহাৰটো আহিব লাগিব, তেতিয়াহে, নহয় জানো? অঁ অঁ সেইখিনি পাব লাগিব। নাপালে কেনেকৈ শিকিব? অঁ হে ৰাম যোগ কৰ্ম কৰে ইন্দ্ৰিয় নিয়মে, চিত্ত কৰিলে ক শুদ্ধ। কৰ্ম কৰিবে ক কৰ্ম নুহে মানে, হবে দেখে আত্মবুদ্ধি। যোগ কৰ্ম কৰি ইন্দ্ৰিয় নিয়মে, চিত্ত কৰিলে ক শুদ্ধ। চিত্ত মানে মন প্ৰাণটো মানে শুদ্ধ কৰিব লাগিব। অঁ 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 যোগ কৰ্ম কৰিব লাগিব। কেনেকৈ হ'ব? ইন্দ্ৰিয়টো নিয়মেই, ইন্দ্ৰিয়টো সংযমলৈ আনিব লাগিব। অঁ চিত্ত কৰিলে আকৌ শুদ্ধ, এতিয়া চিত্ত শুদ্ধ কৰ্ম কৰিবে ক কৰ্ম নুহে মানে, হবে দেখে আত্মবুদ্ধি। কৰ্ম কৰিবে ক কৰ্ম নুহে মানে, হবে দেখে আত্মবুদ্ধি। আত্মবুদ্ধি হ'ব লাগিব। কৰ্ম কৰিলেও কৰ্মত মানে তাতে মানে মজি থাকিব নালাগে, নহয় জানো? যি কৰ্ম কৰে অঁ চবেই কৰিছে। প্ৰধানমন্ত্ৰীৰ পৰা আপোনাৰ এই একদম পূৰা ঝাৰু মৰা কামটো কৰিয়ে আছে, নহয় জানো? তাৰ মাজতো ঈশ্বৰৰ কৰ্ম, ঈশ্বৰ অঁ সেইটো ঈশ্বৰ কৰ্ম কৰিব নাজানিলে নাম অপৰাধ হ'ব। নাম অপৰাধ হ'ব। আৰু নাম অপৰাধ হ'লে মানে ভৱিষ্যত উন্নত খণ্ড লাগিয়ে থাকিব। তাৰ মানে সেইটো অপৰাধ আৰু খণ্ডন নহয় বোলে। গম পাইছে? নাম অপৰাধৰ খণ্ডন নহয়। সেইটো কৈ আছে নহয়, ভকতক নিন্দা কৰৈ যিজন বুলি, সেইফালে গুচি যাবগৈ একেবাৰে। তাতহে সেই কৰ্মৰ বিষয়ে আচল কথা। বুজি পাইছে নাই নাজানো, কোনটো কৰ্মৰ কথা ক'লোঁ এতিয়া। যদি কৰ্ম ভুল হ'ল তেনেহ'লে নাম অপৰাধ হ'ব। নাম অপৰাধ হ'লে জীৱ বৰবাদ হ'ব। আৰু সেই বৰবাদ জীৱটোক আপুনি যিমান মানে শুদ্ধ কৰি থাকিলেও, নামলৈ যা, প্ৰাৰ্থনা কৰিবলৈ যোৱা নি থাকিলেও সি গৈ পেলাই সেই মদ খাবই। সেই জীৱটোক যিমান শুদ্ধ কৰিলেও সি শুদ্ধ পথত নাহেই। যিটোক আপুনি যিমান ক'লেও ঘৰত বোপাই চাকি জ্বলাবি যা, সি চাকি জ্বলাবলৈ নাহে, ভকতৰ ওচৰত সেৱা ল'বলৈ নাহে। তাৰ নাম অপৰাধ তেতিয়াই লাগিলে জন্ম পায়। একদম মানে জেগাটোৰ নাম অপৰাধ লাগিছে গৰ্ভতে। অঁ
সেইটো কাৰণে সেই কৰ্ম যদি কৰিব নাজানে তেনেহ'লে নাম অপৰাধ লাগিব। যোগকৰ্ম যোগকৰ্ম কৰি ইন্দ্ৰিয় নিয়ম বিষয় কৰ্ম কথা আছে বিষয় তাতে আকৌ শাস্ত্ৰৰ ফালৰ পৰা আচলতে যোগ আৰু কলি যুগ এতিয়া চাওক আপুনি বা আমি সৰুতে ল'ৰালি কালত যিবিলাক আমি আনন্দ পাইছিলোঁ সেইটোৱে ভৱিষ্যত বুলি ভাবিছিলোঁ, কিন্তু ডেকা হৈ যোৱাৰ লগে লগে সেইটো ভৱিষ্যত নহয়। কথাটো গম পালেনে? ডেকা কালত যিটো বয়স অনুপাতে চব এতিয়া ডেকা কালত ভাবিছোঁ মোৰ এইটোৱে ভৱিষ্যত, সেইটো ভৱিষ্যত নহয়, সেইটো নহ'লগৈ। লাষ্টত বোলে সেই ভাল পোৱা ছোৱালীজনীকে ক'লোঁ তুমিয়ে মোৰ ভৱিষ্যত, তুমিয়ে মোৰ ডাৰ্লিং, তুমিয়ে জান যেতিয়া বিয়া পাতিলে ছোৱালীজনী জন্ম হ'ল, মানুহজনী গ'ল, তুমি মোৰ ভৱিষ্যত, সেইটো শেষ। এতিয়া ছোৱালীজনী কি হ'ল? ছোৱালীজনী ভৱিষ্যত, ল'ৰাটো ভৱিষ্যত। শেষত ল'ৰা ছোৱালী জানো নিজৰ হৈ থাকে? যাৰ কাৰণে আমি ভৱিষ্যত বুলি ভাবি আছে সেই মাক বাপেকক সুধকচোন, লাষ্টত সেই ল'ৰা ছোৱালীও মাক বাপেকৰ কাৰণে ভৱিষ্যত হৈ থকা নাই। ভৱিষ্যত এতিয়া কি হ'ব গম পাইছেনে? সত্যটো সেইকাৰণে কৈছে কেৱল সত্য মানে ঈশ্বৰে জানে, আমি সত্যটো নাজানো। এতিয়া এইবিলাক যে যিবোৰ কৰ্ম কৰিছোঁ, ল'ৰালি যিবোৰ ইমানবোৰ কৰ্ম কৰিলোঁ, কোনো সত্য নহয়। এতিয়া আমাৰ সত্য কৰ্মটো কি? নাম বুলি কৈ দিলে যে ভৱিষ্যত কৰ্মৰ কাৰণে আমাৰ প্ৰকৃত কৰ্ম কি? সেইকাৰণে ল'ৰালিৰ পৰাই আমি ঈশ্বৰৰ পৰ্যায়টো দি যাব লাগিব, তেতিয়া শেষত গৈ সেইজনে তৰিব। সেইকাৰণে কৈছে যৌৱন কালৰ পৰাই দিবলৈ। সেই নাম অপৰাধ লাগিব। অংগনবাদীত যদি নপঢ়ে ডাইৰেক্ট কলেজত নাম লগালেতো ক'ত আৰু হ'ব নাজানো। অংগনবাদী পৰ্যায়ৰ কথাটো শিকিব লাগিব। আপোনাৰ চাব আজি এঞ্জেলা চাংমাই যিটো ভৱিষ্যত লৈছে, সেই মানুহজনৰ বাপেকে কি কৈছিলে? তাই জন্মৰ পৰাই সংস্কাৰ। সেই ভাগৱতী বাপজনা বাপেকে কি কৰিছিলে যে শেষত মানে মোৰ এটাই শেষৰ সন্তানটো আৰু সেই সন্তানটো যেতিয়া তেওঁ মানে আজি সাক্ষাৎকাৰত কৈ আছে যে এই সন্তানটো মানে কোনোবা পঢ়ি শুনি ডাঙৰ মানুহ হোৱা সেইটো নালাগে বাপেকৰ মতে, মোৰ এই সন্তানটো ভকত হ'লেই হ'ল, স্কুলত মাষ্টৰ যেতিয়া দিছে ক খ গ খ শিকিলেই হ'ল, ই ভাগৱত পঢ়িব পাৰিলেই হ'ল বুলি কৈছিলে। এতিয়া সোণাম ভাগৱতী সাক্ষাৎকাৰ সেইটো লৈ আছে, কিন্তু সেইজন মানুহ এজন ডাঙৰ একদম চাকৰিয়ালো কৈছে এতিয়া জগতৰ কাৰণে তেওঁ কল্যাণ কৰ্ম কৰি আছে। বাপেকে ভাবিছিল কি কেৱল হৰি নামতেই যাওক, গম পাইছেনে? গতিকে হৰি নামত আগতীয়াকৈ যদি সৰুৰ পৰাই হৰি নামত আগবঢ়াই দিছে, সেইজনৰ ভৱিষ্যত এনেই মানে খোলা হৈ যাব, তেওঁ ভৱিষ্যত পাবই, আপুনি চিন্তা কৰিব নালাগে, তেওঁ মানে নিতান্ত মানে তৰিব পাৰিব। আমি এতিয়া সেই হৰি নামত আগবঢ়াই নিদিয়াৰ কাৰণে আজি আমাৰ ল'ৰা ছোৱালী যেনি তেনি বিপদ হৈ আছে, বিপদে পৰিচালিত হৈছে। তেওঁ শুদ্ধৰূপে চাকৰি এটাও ল'ব পৰা নাই, হেৰি এটাও কৰিব পৰা নাই, চাকৰিটো পালেও কাম তাত উদমতে কৰিব নোৱাৰে, তাতো লাংফাং কৰিব, চুৰ কৰিব বা অন্য কিবা কিবি কৰিব, তাৰপৰাও খেলা খাবলগীয়া হয়। এতিয়া মোৰ লগৰ এজনৰ ভাই, একো নাই এইখিনি কথা ওলালেও বেছি ভালে কথা, মোৰ লগৰ এজনৰ ভাই বাপেকে পুলিচো আছিলে, কিমান কষ্ট কৰিলে, তাৰপিছত এইবাৰ এই কামাণ্ডো বেটেলিয়নত চাকৰি পালে, সি নতুনকৈ ভৰ্তি হৈছে, ভৰ্তি হোৱাৰ পিছত গৈ হেৰিয়ত 13 APBN সিহঁতৰ ট্ৰেইনিং হ'ল। আমি যেতিয়া গুৱাহাটীত আছিলোঁ এছেম্বলি ডিউটি সিহঁতকো আনিলে, তাত গৈ সি মদ পানী খালে, খাই লৈ প্লাটুনৰ উৎপাত, তাৰপিছত গৈ থানাত য'তে ত'তে পৰিলে, থানাৰ পৰা লিখি দিলে, 3বাৰমান তাৰ কাৰণে চমন গ'ল, এতিয়া চাকৰিয়ে গুচি গ'ল তাৰ। এতিয়া সেইদিনাখন ককায়েকে ফোন কৰিছে, জাননে সুন্দৰ ভাইটি ভাগৰ চাকৰিটো গ'লগৈ নহয় বুলি কৈছে। ভাবকচোন, পোৱাৰ বস্তুটো সি মানে গুচি গ'ল, খাই পেলালে, কৰ্মদোষ, কাৰণ তাক সঠিক লাইনটো নেদেখালে। এতিয়া এই যেনেকুৱা আমাৰ হৰি নামত আহিলে সি বুজি পাব কৰ্ম কি, কেনেকৈ আমি চলিব লাগিব, তাৰ ধৈৰ্যতা আনি দিব। আমাৰ হৰি নামেতো বহুত ধৈৰ্য আনি দিয়ে, সংযম আনি দিয়ে, তেওঁ তেতিয়া বিপদ নপৰে মানে। আৰু বেয়া বস্তুটো খাবলৈ পটকেনে যাব।
পৰিৱেশটো লাগে বিশেষকৈ আধ্যাত্মিক চেতনা যাৰ গাত নাথাকিব তাৰ ভৱিষ্যত নাই ভৱিষ্যত নাই বিশেষকৈ মানে তেওঁৰ বাপেক কি আছে তাৰ বাপেকৰ বাপেক কি আছে বিশেষকৈ মানে পৰিৱেশটো আমাক লাগে আৰু নহয় জানো সেইটো কাৰণে তেওঁ মানে ল'ৰাক ভকত বনাব পাৰিলে আগৰ জন্ম মাক বাপেকৰ হেৰি লাগিব ভকতৰ হেৰি লাগিব এতিয়া লাগিব আগৰ জন্ম কি বাঞ্ছা বাঞ্ছা কি কৰিব লাগে হয় নহয় এজন পিতৃয়ে এতিয়া বাপেক আছিলে ভকত তেওঁ বাপেকো আছিলে ভকত কিন্তু সেই ল'ৰাৰ ভকত নহয় ল'ৰা সৰুৰ পৰাই তেওঁ কৈছে যে মোৰ ল'ৰা খালি স্কুলত দিছোঁ খালি আখৰকেইটা চিনি পাব পাৰে আৰু বাকী পঢ়িব নালাগে চাকৰি বাকৰিৰ কাৰণে বা হেৰি হৈ ডাঙৰ মানুহ হৈ পেলাই পঢ়ি শুনি জ্ঞানী হৈ পেলাই সেইটো নালাগে খালি ভকত হ'ব লাগে হে ৰাম যতে ক বিষয় হবে গুণময় কৰ্মক কৰে সাক্ষাৎ ঈশ্বৰৰ কাষে ইন্দ্ৰি পৰ্বতয় আত্মা কৰ্তানুহে তাত পূৰ্ব সংস্কাৰে যোগী কৰ্ম কৰে কৰিতে আসক্তি নাই যত কৰ্ম মানে অজ্ঞানীৰ থানে কৰে লোক পৱতাই যতেক বিষয় হবে গুণময় কৰ্মক কৰে সাক্ষাৎ ঈশ্বৰৰ কাষে ইন্দ্ৰি পৰ্বতয় আত্মা কৰ্তা নোহে তাত ইন্দ্ৰিয় পৰ্বত পূৰ্ব সংস্কাৰে যোগী কৰ্ম কৰে কৰিতে আসক্তি নাই যত কৰ্ম মানে অজ্ঞানীৰ থানে কৰে লোক পৰ্বতাই এতিয়া কৈ যোৱা কথাটো মানে অজ্ঞানীসকলে মানে এতিয়া ধৰিলে যত কৰ্ম মানে অজ্ঞানীয় থানে অজ্ঞানীসকলে কৰে লোক পৰ্বতাই মানে আগেই আনে যি কৰিছে আৰু তাকে দেখাক দেখি একা দেখি মনৰ নিচিনাকৈ এইবোৰকে কৰি আছে কিয়নো হেৰি অভিযোজন কি এতিয়া অভিযোজনে কৃষ্ণক সুধি আছে তেওঁ সংশয় য'ত আহিছে য'ত বিশ্বাস কৰা নাই এটা সুধি বুজাত মানে হেৰি হৈছে আকৌ মানে হে ৰাম বাক্য পদহস্ত গুহ যে উপস্থ উশাস নিশাস জ্ঞান ভোজন শয়ন শ্ৰৱণ গহন দৰ্শন স্পৰ্শন প্ৰাণ হবে ইন্দ্ৰি কৰ্ম ব্ৰহ্মে অৰ্পিনৰে নীলিপয় কৰ্ম মলে জন্ম পদ্মপত্ৰে জলতে থাকয় যেন নীলিপয় জলে বাক্যপদ হস্ত গুহ যে উপস্থ উশাস নিশ্বাস জ্ঞান বাক্য উশাহ নিশা বাক্য পদ হস্ত হৰণ গুহ যে উপস্থ উশাহ নিশাস জ্ঞান মানে ভোজন শয়ন শ্ৰৱণ গহন দৰ্শন স্পৰ্শন প্ৰাণ হবে ইন্দ্ৰিয় কৰ্ম এইবোৰ হ'ল ইন্দ্ৰিয় কৰ্ম ব্ৰহ্মে অৰ্পিনৰে নীলিপয় কৰ্ম মলে হবে ইন্দ্ৰিয় কৰ্ম ব্ৰহ্মে অৰ্পিনৰে এইটো ইন্দ্ৰিয় কৰ্ম ব্ৰহ্মত অৰ্পণ কৰি নীলিপয় কৰ্ম মলে এইটো মানে সেইটো কৰ্মই মানুহক মানে নধৰে এইটো কৰ্মই মানুহক বান্ধি ৰাখিব নোৱাৰে এইটো অট'মেটিক চলি থকা নৈত্য নৈমিত্তিক হোৱা ঘটনা
নহয় জানো এটা গোন্ধ লোৱা বা সুখৰ কাৰণে যিখিনি কৰ্ম কৰা অঁ সেইখিনি এই ইন্দ্ৰিয় সুখৰ কাৰণে যিখিনি কৰ্ম কৰিছে সেইখিনি ইন্দ্ৰিয় সুখখিনিৰ কাৰণে যিটো কৰ্ম কৰিব 5 কিবা জ্ঞানেন্দ্ৰিয় অঁ গম পাইছেনে 10 কৰ্মেন্দ্ৰিয় নেকি 5 কৰ্মেন্দ্ৰিয় কিবা নাই জানো অঁ সেই 5টা কৰ্মেন্দ্ৰিয়ৰ কথা কৈ আছে অঁ কৰ্মেন্দ্ৰিয় কি আমাৰ এতিয়া কি হ'ল যোগী এজনো উশাহ নিশাহ লৈছে অঁ সাধুজনো লৈছে উশাহ নিশাহ নহ'লে কৰ্মেন্দ্ৰিয় কি হৰণ বুলি কৈছে ওজন এইখিনি নকৰিলেনো কোনোৱে কৰিব। জীয়াই থাকিব নোৱাৰে কিন্তু কৰিব লাগিবই আছে নাই? অঁ। তাৰপিছত আমি খোৱাটো চব ঠিকে আছে বাক্য পদ হস্ত এইবিলাক চোন আমাৰ কৰ্মেন্দ্ৰিয় ভৰিয়ে পদ আমি এঠাইলৈ আনঠাইলৈ গৈছোঁ অঁ চৰণ আমাৰ কৰ্মেন্দ্ৰিয় হাত দুখন আমাৰ কৰ্মেন্দ্ৰিয় গুহ গুহ আমি মানে লেট্ৰিন কৰা ৰাস্তাটো আমাৰ কি হয় উপস্থ সেইটো কৰ্মেন্দ্ৰিয় উশাস নিশাস জ্ঞান অঁ এতিয়া উশাহ নিশাহ লোৱাটো আমাৰ কৰ্মেন্দ্ৰিয় নহয় জানো কি গোন্ধ লোৱাটো কৰ্ম হয়নে ভোজন শয়ন অঁ শ্ৰৱণ গহন শ্ৰৱণ দৰ্শন স্পৰ্শন প্ৰাণ স্পৰ্শ কৰা চোৱা মেলা কিবা এটা চোৱা আৰু মানে স্পৰ্শ কৰা দৰ্শন কৰা মানে চকুৱে চোৱা কেইটা আছে চব এটা 10টা কৰ্মেন্দ্ৰিয়ৰ কথা সবে কৈ আছে। ইন্দ্ৰি কৰ্ম ব্ৰহ্মে অপিনৰে অঁ, নীলিপুৰ কৰ্ম মলে এইকেইটা আমাৰ 10টা কৰ্মেন্দ্ৰিয় 5 আমাৰ জ্ঞানেন্দ্ৰিয় অঁ গম পাইছেনে এইকেইটা হৈছে কৰ্মেন্দ্ৰিয় আমাৰ 10টা কৰ্মেন্দ্ৰিয়ৰ কথা ক'লে অঁ এই 10টা কৰ্মেন্দ্ৰিয়ৰ যদি আমাৰ ভুল হয় এই কৰ্ম ইন্দ্ৰ আমাৰ কৰ্ম ইন্দ্ৰখিনি ব্ৰহ্ম কৰ্পণ কৰিবলৈ কৈছে ঈশ্বৰক কৰ্পণ কৰি দিয়ক আপোনাৰ খোজটো মানে এতিয়া প্ৰথমে পদৰ ক'লে নহয় খোজটো আপুনি নামঘৰলৈ আনক সেইটো হৈছে ব্ৰহ্ম কৰ্পণ কৰা বাক্য প্ৰথমতে বাক্যটো ঈশ্বৰৰ নাম আপুনি ঈশ্বৰত দিয়ক ঈশ্বৰৰ নামলৈ দিয়ক পদটো ভৰিটো ঈশ্বৰৰ নামলে ঈশ্বৰৰ নামলৈ হস্ত আৰু ঈশ্বৰৰ কৰ্ম গুহ যে উপস্থ উশাস নিশাস জ্ঞান উশাহ নিশাত কৃষ্ণ ৰাম ওলাই থাকিব নাকেৰে উশাহ লওঁতেও ৰাম সোমাব লাগিব অঁ গোটেই বস্তু কৰ্মেন্দ্ৰিয়খিনি আমাৰ ব্ৰহ্মক লীন কৰি দিব আৰু ভোজন শয়ন খাওঁতে শুওঁতে উঠোতে বহুতে ঈশ্বৰৰ নামটো লোৱা কথাটো কৈছে হয় এতিয়া হৈছে মানুহৰ প্ৰকৃত ধৰ্ম সেইকেইটা ধৰ্ম 4টা বেলেগ একো নহয় যেন পদ্মপত্ৰে জলতে থাপয় যেন নীলিপয় জলে এই পদ্ম পদুম ফুলটো পানীতে থাকে কিন্তু তাত পানী নালাগে বোকা নালাগে পানী নালাগে পানীটো ঠিকটো গুচিয়ে যায় আৰু কচুপাত নিচিনা হয় নেকি ঠিক তেনেকৈ মানে আমাৰ কৰ্মেন্দ্ৰিয় কৰ্মবিলাকে আপোনাক যাতে চুব নোৱাৰে গম পাইছেনে দহিব নোৱাৰে সেইখিনিয়ে আমাৰ ধৰ্মৰ কথা কৈছে কৰ্মেন্দ্ৰিয় ধৰ্মখিনি আমি এৰিব লাগিব জন্ম কিন্তু গাত বোকা নালাগে বোকা নালাগে সেইটোৱে কৈছে এতিয়া কোৱা মাছে এতিয়া গাতে থাকিব গাত পাপীৰ মাজত থাকিও পাপ কৰ্ম কৰিব নালাগে সেইটো কথাটো বুজায় নহয় মদত গা মানে এইখিনি কৰোঁতে যাতে সুস্থিৰভাৱে কৃষ্ণ অৰ্পণখিনি কৰে মানে অৰ্পণ কৰি কৰ্ম এনি টাইম খোজটো ঈশ্বৰৰ নামত ঈশ্বৰৰ জেগালৈ যাবলৈ চেষ্টা কৰিব কৃষ্ণ এই নামেই শুদ্ধ কৰি থাকিব নামেই শুদ্ধ নাম ভয়ো ঈশ্বৰৰ জেগালৈ যাব লাগিব খোজটো দিওঁতে আমি ক'লে খোজ দিছোঁ অঁ হে ৰাম কৃষ্ণই বোলে হকে তিনি ঘূত তত্ত্ব কহু শুনা তাৰ নাম ভক্তি জ্ঞান এক ভক্তি যে গোটেক আৰু কাম ভক্তি যেন থান কহিব সাধন শুনিও তাৰ যোগতা ভক্তিৰ মহিমা নাহিকে উপমা শুনিবাতো অদ্ভুত তিনিটা ক'লে ভক্তি কৃষ্ণে বোলে সখী তিনি গোট তত্ত্ব কহু শুনা তাৰ নাম ভক্তি জ্ঞান এক ভক্তি যে গোটেক আৰু সকাম ভক্তি যেন থান কহিবো সাধন শুনিও তাৰ যুগুত
ভক্তিৰ মহিমা নাহিকে উপমা শুনিবাতো অদ্ভুত ভক্তিৰ মহিমাটো তাৰ উপমা নাই মানে শুনিবলৈ বৰ অদ্ভুত নহয় জানো মানে ভুল অঁ ভক্তি অঁ এই নামে নাম নহয় আৰু নাম আছে অঁ এইটো ভক্তিৰ মহিমা নাহিকে উপমা উপমা দিবলৈ নোৱাৰে মই উদাহৰণ নাই তাৰমানে ইমানেই অদ্ভুত কৰে স্নান দান বুদ্ধিত নিশ্চয় অন্তৰে নাম স্মৰণ কৰ্ম কৰি ফল সংকল্প এৰিব কৰিব হৰি কীৰ্তন সৰ্বকৰ্ম কৰে অৰ্পিয়া ঈশ্বৰে যেন হেব কয় নয় হৰি পদে আস কৰিয়া বিশ্বাস অনায়াসে গতি পায় কৰে স্নান দান বুদ্ধিত নিশ্চয় অন্তৰে নাম স্মৰণ স্নান দান কৰিব লাগিব বুদ্ধিত নহয় জানো বুদ্ধিত নিশ্চয়তা থাকিব লাগিব অন্তৰে নাম স্মৰণ অন্তৰে নামৰ স্মৰণটো কৰিব লাগিব কৰ্ম কৰি ফল সংকল্প এৰিব কৰ্ম কৰিব কিন্তু ফলটো নিবিচাৰিব কৰিব হৰি কীৰ্তন এনি টাইম কৰি থাকিব লাগিব সৰ্বকৰ্ম কৰে অৰ্পিয়া ঈশ্বৰে যেন সেৱকয় নয় সৰ্বকৰ্ম কৰে অৰ্পিয়া ঈশ্বৰে যেন সেৱকয় ন হৰিপদে আস কৰিয়া বিশ্বাস অনায়াসে গতি পায় নাই জানো গতিটো অনায়াসে পাব যদি ঈশ্বৰক অৰ্পি সেইটোৱে কথা কৈছে ফল বিচাৰিবলৈ আকৌ নিজে নিজে হ'ব দিব নহয় হৰিপদে বিশ্বাস এটা থাকিব লাগিব অঁ হৰিপদে আকৌ কৰিয়া বিশ্বাস এতিয়া শ্ৰৱণ আৰু পদ অঁ এতিয়া হৰিপদ বুলি ক'লে অনায়াসে গতি পায় অঁ হৰিপদটো মানে পদ মানে এটা পদবী নেকি পদবী নহয় এই যে বটু বামনে 3 পদ ভূমি বিচাৰিছে সেইটো এটা পদ সেইটো পদৰ কথা নাই সেইটো পদ বেলেগ এইটো বটু বামনে হৰিপদে আকৌ কৰিয়া বিশ্বাস অনায়াসে গতি পায় হৰিপদটো এতিয়া কোন অঁ হৰিপদ মানে কৃষ্ণত ভকতি কৰি হৰি মানে কোন কৃষ্ণ ঈশ্বৰেই হৰি ঈশ্বৰৰ পৰা বুজাইছে যেই কৃষ্ণ হেৰি হৰি জনানিষ্ঠ কৰি বুলি নাই জানো তাক হৰি বুজাইছে মানে যেহেতু নহয় জানো হৰি দেহ নহয় সেইটোৱে সেইটো হৰি নহয় সেইটো হৰি সেইটো হৰি, তালবিয়া হয় আহিব। মানে হেৰি তালবিয়া হৈ আহিলে হৰি হৰি দেহা হ'ব আৰু এইটো হৰ ৰচিকাই দি হ'লে মানে ঈশ্বৰ ঈশ্বৰ আকৌ ঈশ্বৰ যিজনৰ মানে অৱতাৰে নাই অঁ হৰি 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 দন্তীয়া হ ৰচাই পোৱা কি বাৰ হ ৰচাই হৰ ৰচিকাই দি দন্তীয়া হ হ অঁ হ আপুনি হৰি পৰা নক'ব কোন ফল এটা হৰি পৰাটোৰ কথা নক'ব হৰিপদটো বেলেগ দন্তীয়া হটো হ'লে পৰিল অঁ দন্তীয়া হ হ'লেহে হৰি পৰা হ'ব সেইটো হৰি ঈশ্বৰ বুজাইছে। ঈশ্বৰ হ মানে হৰণ মনৰ পৰা হৰণ কৰিলোঁ অঁ গম পাইছেনে অঁ এতিয়া আমাৰ যিটো বেয়াবিলাক যিজনে আমাক কাঢ়ি ল'লে আৰু নামটোক যিটো আমাৰ ৰমণ কৰালে ৰ মানে হ'ল ৰমণ ৰাম গম পাইছেনে আৰু হচৰিকাডালে কি বুজালে হ ৰচিকাই দি হচৰিকাডালে কি বুজালে হচৰিকাডালে আমাক বুজালে মায়া গম পাইছেনে অঁ যিজনে আমাৰ মায়া হৰণ কৰি ঈশ্বৰৰ নাম ৰমণ কৰাব পাৰে সেইজনে হ'ল হৰি সেইকাৰণে হ ৰচিকাই দি দিলে অঁ গোপীসকলৰ বস্ত্ৰ কৃষ্ণই যে নিছিলে বস্ত্ৰহৰণ বস্ত্ৰ গ্ৰহণ কৰিছিল
গছৰ এইটো তলত কি নিছে কদম গছৰ তলত উঠাই দিলেগৈ যে বস্তুখিনি এই মায়া চেট কৰি আকৌ ভকতে বিচাৰিলে মায়া লাগে এই ৰাস কৰিলেগৈ আকৌ ৰাস এতিয়া সেই ভগৱন্তৰ মায়াটোহে খাই কৰিছিল হৰণ কৰিছিল অঁ বস্তু শুনিছিল মায়া এতিয়া চবেই সেইটো কাৰণে কয় কি উলংগ মতে গা ধুব নহয় কথাটো গম পাইছে অঁ যে সেই যে খালত যে গা ধুইছিলে গোপীসকলে উলংগ হৈ মায়াক কি কৰিছিলে ওপৰত ৰাখি দিছিলে মায়াত ৰাখি পেলাই খালত যেতিয়া গা ধুই আছিলে তে সেই মায়াখিনি কৃষ্ণ হৰণ কৰি লৈ গুচি গ'ল গোপীসকলে দেখিলে মায়া আকৌ নাই গম পাইছেনে আহি পেলাই আকৌ মানে মায়া বিচাৰিছে দিয়ক মায়াটো দিয়ক যেতিয়া আকৌ মায়া দি দিলে থাকি গ'ল মায়া আকৌ মায়াটোৱে হ'ল লাজ আকৌ গৈ পেলাই সেই ৰাসলীলা কৰিব লগা হ'ল ৰাসলীলাতহে আকৌ মায়াটো এৰিছে গম পাইছেনে আপোনাৰ সেইকাৰণে পোনপ্ৰথমে যেতিয়াই মায়া এৰিছিলে সি খুজিবই নালাগিছিলে সেইকাৰণে কি কৰে আমাৰ যে এই যিসকল লোকে এইসকল যে অনিৰুদ্ধ যিসকলে হৰণ দিয়ে তেওঁলোকে দেখিছে নাই হৰণ দিয়া সময়ত পুখুৰীত সোমোৱাই দিয়ে গোটেই সকলোকে মাতিব এক লাইনকৈ গোটেই ভকতসকল আহিব সেইদিনা গাত বস্ত্ৰ নাথাকে তেওঁলোকক অকল মানে ধুতিখন থাকিলে আৰু এনেকৈ কৰিয়ে পানীত নমাই দিলে আৰু সেই পানীতে মানে হৰণ দিয়া যায় কাৰণ তেওঁলোকৰ সেই মায়া যিটো আঁতৰি যোৱা নীতিটো যে পানীত গা ধোৱাটো এনেকৈ যে আঁতৰাই পেলাই মানে এটা নতুন জনম পায় সেইদিন ধৰি তেওঁলোকে আৰু বেয়া কাম কৰিব নোৱাৰে আজিৰ পৰা হৰণ ল'লা তাই তেনেকৈ তেওঁলোকক বুজাই দিয়া হয় যে সেইকাৰণে পানীত নমাই দিয়ে সেই গংগা জলৰ লগত তুলনা কৰে পানীটো আমাৰ মতে কি হ'ল এতিয়া আমাৰ কি হ'ল আমি এই হৰি নামত আমাৰ যেতিয়া হৰণ দিয়ে হৰি নামতে আমি মায়া জলটো আমি এৰি দিওঁ আমি আৰু পুখুৰীত সোমাব নালাগে আমি এই মানে ভক্তিৰ পুখুৰীত সোমাই দিয়াৰ লগে লগে নাম গংগা জলত অঁ আমি ভক্তিৰ পুখুৰীত মানে অৰ্ধ নহয় পেহাদ বুজি নাই পেহাদ সেইটো হ'ল অৰ্ধ উলংগ মায়া নহ'ব এতিয়া এতিয়া মটক সম্প্ৰদায়ৰ মানুহখিনি যে মায়াটো থাকি গৈছিল 3 বছৰ নাই মায়া ঢাকি লৈছে মায়াটো আজি দিনত আকৌ নাথাকিলে আমাৰ মায়াটো ঢাকি দিয়া হয় ঢাকি দিয়া তিনি বছৰ যে দিলে সেই বছৰ তিনি বছৰ কোনে দিলে গুৰুৱে দিছে গুৰুৱে 3 বছৰ গুৰুৱে কি কাৰণে দিলে যে 3 বছৰ যে দিলে ভকতক কি কাৰণে এতিয়া আমাৰ তেওঁ কাক হেৰি কৰিছিল চাংখাই নগা নৰপন কি এনেকৈ মানে আহোম এইখিনি যদি একেলগে যদি বহি থাকে ভাৱবিলাক ভিন্ন ভিন্ন আহিব এতিয়া সেইজন মুছলমানৰ ড্ৰেছৰ গাই আছে এজন মুছলমান দেখিব এইজনে নগা ড্ৰেছ পিন্ধি আছে নগা দেখিব আজিকালি মানে ড্ৰেছ এটা ড্ৰেছ এইটো ইউনিফৰ্ম এইটো ভকতৰ গতিকে ইয়াত মানে ভিন্ন ভিন্ন ভাৱটো নাহিবৰ কাৰণে চেলেং কৰা বাঁহ চাইডে মাৰে যে এতিয়া ভকতে এই কাপোৰ কানিব নালাগে প্ৰকৃত ভকতক গম পাইছে নাই প্ৰকৃত ভকতক এই কাপোৰ কানি নালাগে নহয় এইসকলে যে হুকমুনিটো বস্তু নাই লগোৱা নহয় চাৰিহিতৰ বস্তু লগাইছে নেকি নাই উলংগ হৈ আছে উলংগ হুকমুনি উলংগ প্ৰকৃত ভকতৰ সেই ড্ৰেছ নাথাকে যিবিলাকে আপোনাৰ ধৰি লওক হেৰিসকলে কৰি আছে নহয় জৈন ধৰ্মসকলে সিহঁতৰতো একদম বস্তু নাই উলংগ দেখাই আছে তেওঁলোকে বাহিৰত উলংগ দেখাই আছে কিন্তু ভকতৰ কাৰণে এইবিলাক বস্তুবিলাক বস্তু বুলি নধৰে মনৰ পৰা মায়া আঁতৰাব পৰাটোহে আচল উলংগ মনৰ পৰা মায়া আঁতৰাব শিৱ বস্তু আছে নাই
আছে আছে শিৱ কেনেকৈ বস্তু আছে? শিৱ বস্তু আছে নেকি? আছে বাঘৰ চাল শিৱ বস্তু হৈছে চাৰি দিশে বস্তু। বাঘৰ চাল পিন্ধি থাকে মোহিনী ৰূপ দেখি পিনে বাঘৰ চাল খহি পৰি যেতিয়া বাঘৰ চালখন লগাইছে বুলি সেইখন বস্তু ক'লে নহ'ব নহয়। বস্তুৱে বুলি ক'ব লাগিব আমি। বাঘৰ ছালটো বেলেগ বস্তু কওকচোন কি বাঘৰ চালখন কি? গম পাইছেনে? এতিয়া তেওঁলোকে শিৱই বাঘৰ ছাল পাৰি লৈছে তলত, দেহত বাঘৰ ছালহে লগাইছে জীৱ জন্তু। গম পাইছেনে? জীৱ জন্তু পশু পক্ষী ইত্যাদিবিলাকহে দেখুৱাইছে। বাঘৰ ওপৰত আকৌ সিংহ নহয় জানো? দুৰ্গাই সিংহৰ ওপৰত বহি আছে, নাম সিংহ নহয় জানো? যেতিয়ালৈকে শিৱ হৈ থাকিব বাঘ, আপুনি যেতিয়া নামৰ মানে নাম সোমাই গ'ল, বৈষ্ণৱ হৈছে, তেতিয়া আপুনি বাঘৰ দৰে। আপোনাৰ গম পাইছে নাই? ইনডাইৰেক্টলি বৈষ্ণৱ এজন বাঘৰ দৰে, একদম তীক্ষ্ণ চকু। সিংহ হ'ব লাগিব। তাৰপিছত আপোনাৰ বাঘ পাৰ হ'লে সিংহ পাব বা সিংহৰ দৰে হ'ব লাগিব। নাম সিংহ। সেইকাৰণে শ্যামন্ত মুনিটো সিংহই কাঢ়ি লৈ গৈছে। সিংহৰ পৰা কোনে নিছে? আকৌ মানে ভকতে লৈ গৈছে। ভালুক ভালুকে লৈ গৈছিলে। ভকতে লৈ গৈছে। আকৌ ভালুকৰ লগত যুদ্ধ হ'লতহে কৃষ্ণই আনিছে। এইটো মানে তাৎপৰ্য কথা আছে আৰু এইবিলাক। এইটো সেইকাৰণে আমাৰ মানে কি হ'ল, ভকতৰ উলংগ আচলতে প্ৰকৃত ভকতৰ এই তিনি বস্তু লগাইছে, এই বস্তু নহয়। প্ৰকৃত ভকতৰ বস্তু নাই, মনে ভাৱনাত মায়া আছে। জানিছোঁ এতিয়া এই যুগত নোৱাৰে নহয়, কেনে আপুনি উলংগ হৈ থাকিলে মোৰ লগত কি হ'ব? সেইকাৰণেতো কৃষ্ণ আহি পেলাই কৈছিলে দুৰ্যোধনক, দুৰ্যোধন তুমি কলপাত লগাই দিয়া, দিলে কলপাত লগাই। মাকে দেখি নাপালে। মাকে দেখি নাপালে। গছৰ বগলী লগাই যোৱা। সেইটোৱে কথাটো। আমি এতিয়া আমি প্ৰথমতে মনৰ মায়াটো বিচাৰোঁ। মনৰ মায়া মেইন কথা হ'ল সেইটোৱে, মনৰ মায়া। এতিয়া ইয়াত আমি বহি থাকিলে ভকতৰ সময়লৈ আহিলে কি জানে? ভকতৰ সময়ত যেতিয়া আমি বহি থাকিম, আগফালে আই এগৰাকী বহি থাকিলেও আমাৰ ভকতৰ চকুৰে বা আমুক আই এগৰাকী ইমান ধুনীয়া, এইটো আহিব নালাগিব। এইটো আহিছে যদি আমাৰ প্ৰায় ভকত আহিয়ে থাকে তেনেকুৱা। মনৰটো ছেট কৰিব পাৰি ল'ব লাগিব। সেইটোৱে মনৰ মায়া। এই ভাগৱত পাঠ পঢ়ি থাকোঁতে যদি ধুনীয়াকৈ পঢ়ি থকাজনে যদি সেই আইগৰাকীৰ ফালে চাইছে, আপোনাৰ ক'তটো মিষ্টেক হ'বই হ'ব। হ'ব ন, ভুল চকুলে ক'ৰবাত যাবগৈ নহয়। ক'ৰবাত যাবগৈ, গম পাইছে নাই? এইবোৰ এৰিব লাগিব। স্থিৰ নহ'বতো। আহক কৃষ্ণ। এইয়া আমাৰ দেহৰ কৰ্মেন্দ্ৰিয় কথা। হে ৰাম কৰ্মী বহি মুখ তৰ কহু দুখ, আশা তেখে প্ৰাণ যায়, দুগ্ধ খাব বুলি মনে আশা কৰি, চাৰি মৰে বাজি গাই। যিজনী গায় গাখীৰ নোলায়, সেইজনীকে আকৌ কি হয় গাখীৰ খীৰাই আছে। কৰ্মী বহি মুখ, যিয়ে কৰ্মী বহি মুখ তৰ কহু দুখ, আশা দেখে প্ৰাণ যায়। গোটেই জীৱনটো আশাতে যাব আৰু। দুগ্ধ খাব বুলি মনে আশা কৰি, চাৰি মৰে বাজি গায়। দুগ্ধ খাম বুলিয়ে আশা কৰি থাকে, বাজি গায়গে যদি ধন ধন টকা পইচা কওঁতে গোটেই জীৱনটো গুচি যাব, কিন্তু তাৰ মানে একোৱে নহ'ব, ভকতিটো নহ'ব। নহয় জানো? মনটোৱে মেইন কথা। এতিয়া ইন্দ্ৰ তৃপ্তিৰ কৰ্ম কৰাসকলৰ বাজি গাই খীৰাই থকাৰ বাহিৰে আন একোৱে নহয়। যিসকলে ইন্দ্ৰ তৃপ্তিত ঘূৰি ফুৰিছে, বিষয় বাসনা, সেইবোৰে আৰু বিষয় বাসনা ইন্দ্ৰিয় তৃপ্তি। এতিয়া সেই বিষয় কাৰণে যিখিনি কাম কৰি আছে, সেইখিনি কাম মানে